Hello everyone, welcome to my YouTube channel. এইটো ভিডিঅ'ত পেজ নম্বৰ 253 কেইবাটাও প্ৰশ্নৰ সমাধান অতি সহজভাৱে কৰি দিয়া হৈছে। আশা কৰোঁ তোমালোকে প্ৰতিটো প্ৰশ্নৰ সমাধান অতি ধুনীয়াকৈ বুজি পাবা আৰু মই জোৰদি ক'ব পাৰোঁ মোৰ চেনেলৰ ভিডিঅ' চাই থাকিলে তোমালোকৰ বেলেগত টিউচন লোৱাৰ কোনো প্ৰয়োজনেই নহ'ব। Question number 15, Lai and Lesai are two brothers. ইয়াৰ অৰ্থ লাই আৰু লেছাই হ'ল দুজন ব্ৰাদাৰ। প্ৰেজেণ্ট এজ অফ লেছাই ইজ 29 ইয়াৰ্ছ। অৰ্থাৎ লেছাইৰ বৰ্তমান বয়স হ'ল 29 বছৰ। এণ্ড লাই ইজ 3 ইয়াৰ্ছ older টু হিম। আৰু লাই তেওঁতকৈ 3 বছৰৰ ডাঙৰ। হোৱাট ইজ দ্য ৰেচিঅ' অফ দেয়াৰ এজ? সিহঁতৰ বয়সৰ ৰেচিঅ' বা অনুপাত কি হয়? এই প্ৰশ্নটোত দিয়া আছে লাই আৰু লেছাই নামৰ দুই ভাইটি। তাৰে ভিতৰত লেছাইৰ বৰ্তমান বয়স হৈছে 29 বছৰ আৰু লাইৰ বয়স লেছাইতকৈ 3 বছৰ বেছি। তেতিয়াহ'লে সিহঁতৰ বয়সৰ অনুপাত কিমান? এই প্ৰশ্নটো অতি সহজে তোমালোকে নিজেই কৰিব পাৰিবা। এইদৰে লিখিবা প্ৰেজেণ্ট এজ অফ লেছাই। লেছাইৰ বৰ্তমান বয়স এইটো দিয়া আছে 29 ইয়াৰ্ছ। ইয়াৰ পিছত লিখিবা প্ৰেজেণ্ট এজ অফ লাই। লাইৰ বয়স কিমান? তোমালোকে ভালদৰে মন কৰা। ইয়াতে লিখা আছে লাই ইজ 3 ইয়াৰ্ছ older টু হিম। হিম মানে লেছাই। অৰ্থাৎ লাই লেছাইতকৈ 3 বছৰ ডাঙৰ। তাৰ মানে লাইৰ 3 বছৰ বেছি। তো আমি কেনেকৈ পাম? লেছাইতকৈ বেছি, যেহেতু লেছাইৰ বয়সৰ লগত 3 যোগ কৰিলে পাই যাম। 29 + 3 যোগ কৰিলে পাম 32 ইয়াৰ্ছ। অৰ্থাৎ আমি পালোঁ লেছাইৰ প্ৰেজেণ্টেজ যিটো ডাইৰেক্টলি দিয়া আছে 29 ইয়াৰ্ছ আৰু লাইৰ বয়স তাৰ লগত তুলনা কৰা আছে 3 বছৰ বেছি, তেনেকৈ আমি পালোঁ 32 ইয়াৰ্ছ। এতিয়া যেহেতু প্ৰশ্নটোত বিচাৰিছে সিহঁতৰ বয়সৰ অনুপাত, তো আমি এইদৰে লিখিব পাৰোঁ লেছাই ইজ টু লাই। অৰ্থাৎ লেছাই আৰু লাইৰ অনুপাত কিমান? আমি প্ৰথমে যিটো লেছাই লিখিছোঁ, লেছাইৰ বয়স কিমান এইটো আগত লিখিম 29 ইজ টু বা অনুপাত চাইন দিবা। তাৰপিছত লাইৰ বয়স কিমান পাইছোঁ 32। 29 আৰু 32 এই দুটা সংখ্যা আৰু ৰিডিউচ নহয় বা কাটি সৰু কৰিব নোৱাৰি, গতিকে এইটোৱে উত্তৰ। লিখিবা এনচাৰ। তোমালোকে পুৰা বাক্যটো লিখিব পাৰা যে ৰেচিঅ' অফ দেয়াৰ এজ ইজ, এইটো মই ডাইৰেক্টলি এনচাৰ লিখি দিলোঁ। এনচাৰ হৈছে 29:32। কোনোবাই যদি লাই আগত লিখে লেছাই পিছত লিখে তেতিয়াহ'লে অনুপাত হ'ব 32:29। মই যিহেতু লেছাই আগত লিখিছোঁ তো লেছাইৰ বয়স আগত লিখা হৈছে আৰু লাই পিছত লিখিছোঁ, লাইৰ বয়স পিছত লিখা হৈছে। এইটোৱে উত্তৰ। Question number 16, the ratio of monthly income of Podum's mother and father is 4:5. ইয়াৰ অৰ্থ পদুমৰ মাক আৰু দেউতাকৰ মাহিলী উপাৰ্জনৰ অনুপাত হ'ল 4:5. If his father's income is ₹50,000, what is the monthly income of his mother? যদি দেউতাকৰ মাহিলী উপাৰ্জন বা আয় হ'ল 50,000, তেতিয়াহ'লে মাকৰ মাহিলী ইনকাম বা উপাৰ্জন কিমান? এই প্ৰশ্নটোত দিয়া আছে যে পদুমৰ মাক আৰু দেউতাকৰ মান্থলি ইনকাম বা মাহিলী ইনকামৰ অনুপাত 4:5। অৰ্থাৎ পদুমৰ মাক আৰু দেউতাকৰ ইনকামৰ অনুপাত দিয়া আছে 4:5। লগতে দিয়া আছে ফাদাৰ বা দেউতাকৰ প্ৰকৃত উপাৰ্জন কিমান, সেইটো হৈছে 50,000। তেতিয়াহ'লে মাকৰো প্ৰকৃত উপাৰ্জন কিমান হ'ব মাহিলী উপাৰ্জন? তোমালোকে অনুপাত সম্পৰ্কে নিশ্চয় জানা অনুপাত কি হয়। অনুপাত আৰু প্ৰকৃত মানটো বেলেগ বেলেগ হয়।
তো অনুপাত আৰু সমানুপাত সম্পৰ্কে যদি ভালদৰে জানিব খোজা এই সম্পৰ্কে মই অলৰেডি এটা ভিডিঅ' তৈয়াৰ কৰিছোঁ সেই ভিডিঅ'টো তোমালোকে ওপৰৰ আই বাটনত লিংক দিয়া আছে সেই লিংকত টাচ কৰিলে ভিডিঅ'টো পাই যাবা তাৰ পৰা তোমালোকে চাব পাৰিবা লগতে এই ভিডিঅ'টোৰ ডেসক্ৰিপচনত তাৰ লিংক দিয়া থাকিব তাৰ পৰাও তোমালোকে চাব পাৰিবা এতিয়া এই যে মাক আৰু দেউতাকৰ উপাৰ্জনৰ যেটো অনুপাত দিয়া আছে 4:5 একচুয়ালি 4:5 অনুপাত মানে কি মাকৰ যদি 4 টকা ইনকাম হয় দেউতাকৰ 5 টকা মাকৰ যদি 4 2 গুণ 8 টকা হয় দেউতাকৰ 5 2 গুণ 10 টকা মাকৰ যদি 4 10 গুণ 40 টকা হয় দেউতাকৰ হ'ব 5 10 গুণ 50 এনেকে বাঢ়ি বাঢ়ি গৈ থাকিব মানে দুটাৰ লগত একে সংখ্যা পূৰণ হ'ব আৰু আমি যদি ইয়াৰ লগতে 100 পূৰণ কৰো দে 4 পূৰণ 100 400 অৰ্থাৎ মাকৰ 400 টকা হলে 5 ৰ লগত 100 পূৰণ হ'ব 5 পূৰণ 100 500 এইটো অনুপাত একচুয়ালি এইটো বুজায় এতিয়া ইয়াৰ সমাধান তোমালোকে এই দৰে কৰিবা mother's income is to father's income মানে যিখিনি দিয়া আছে আমি আগত লিখিলো অৰ্থাৎ মাকৰ ইনকাম এটো অনুপাত চিন দেউতাকৰ ইনকাম অৰ্থাৎ মাকৰ ইনকাম আৰু দেউতাকৰ ইনকামৰ অনুপাত দিয়া আছে 4:5 তাৰ পিছত লিখিবা father's income মানে দেউতাকৰ ইনকাম কিমান হেটো দিয়া আছে father's income বা দেউতাকৰ আয় হৈছে 50000 এটো লিখিব লাগিব rupees 50,000 যেহেতু প্ৰশ্নটোত মাকৰ ইনকাম আৰু দেউতাকৰ ইনকামৰ অনুপাত দিয়া আছে এই ধৰণৰ অনুপাত দিয়া থাকিলে আমি ধৰি লম যে মাকৰ ইনকাম হৈছে 4x আৰু দেউতাকৰ ইনকাম 5x অৰ্থাৎ অনুপাত দিয়া থাকিলে তাত x লগাই দিবা এটা হৈছে 4x আৰু 5x হেটো আমি ধৰি লম যে মাকৰ ইনকাম 4x প্ৰকৃত ইনকাম আৰু দেউতাকৰ ইনকাম 5x তেতিয়াহলে আমি লিখিব লাগিব let the mother's and father's income be তো মাকৰ ইনকাম কি 4x and দেউতাকৰ ইনকাম হৈছে 5x এতিয়া এই যে 4x আৰু 5x এইটো হৈছে প্ৰকৃত ইনকাম 4x মাকৰ প্ৰকৃত ইনকাম 5x দেউতাকৰ প্ৰকৃত ইনকাম এতিয়া x ৰ মানটো নাজানো আমি উলিয়াব লাগিব এতিয়া চোৱা এখিনি দিয়া আছে যে দেউতাকৰ প্ৰকৃত ইনকাম কিমান 50000 আৰু আমি ধৰি লৈছো দেউতাকৰ প্ৰকৃত ইনকাম 5x according to question 5x equal to 50,000 কাৰণ 5x rupees হৈছে আমি ধৰি লোৱা মতে দেউতাকৰ উপাৰ্জন আকৌ দেউতাকৰ প্ৰকৃত উপাৰ্জন দিয়া আছে 50,000 তাৰ মানে দুটা একে এতিয়া আমি x ৰ মান নিৰ্ণয় কৰিম x equal to হোফালে 50,000 আছে আগত লিখি লবা এই 5 to x ৰ লগত পূৰণ আছে যেতিয়া আমি 5 to সমান চিনৰ হিফালে লৈ যাম হৈ যাব হৰণ অৰ্থাৎ তলত যাব এতিয়া আমি যদি 50,000 ক 5 এৰে হৰণ কৰো আমি পাম 10,000 অৰ্থাৎ x ৰ মান হৈছে 10,000 এতিয়া চাইলো যেহেতু আমি x ৰ মান পাই গৈছো এটা মাদাৰৰ ইনকাম উলাব পাৰিম কাৰণ মাদাৰৰ ইনকাম কিমান বুলি ধৰিছো 4x therefore mother's income equal to 4x 4 into x 4 পূৰণ x x ৰ মান আমি পাইছো 10,000 গতিকে আমি x ৰ হনে লিখিব লাগিব 10,000 এতিয়া এই দুটা পূৰণ কৰিলে আমি পাম 40,000 rupees 40,000 অৰ্থাৎ মাকৰ ইনকাম হৈছে 40,000 আৰু এই প্ৰশ্নটোত এইটোই বিচাৰিছে যে মাকৰ ইনকাম কিমান তো এনসার আমি পাই গৈছো 40,000 এতিয়া জাস্ট লিখিলে হল rupees 40,000 question number 17 divide rupees 145 in the ratio 1:4 ইয়াৰ অৰ্থ rupees 145 ক ভাগ কৰা কি হিচাপে 1:4 1:4 অৰ্থাৎ 1 আৰু 4 এর যেটো অনুপাত এই অনুপাত হিচাপে 145 rupees ক ভগাব লাগে এইটো সমাধান অতি সহজ কিন্তু আগতে ইয়াতে জি আছে লিখি লবা যেনেকে টোটাল মানি কিমান দিয়া আছে rupees 145 গতিকে টোটাল মানি ইকুয়াল টু rupees 145 রেশিও দিয়া আছে 1:4 তাৰ পিছত লিখিবা
সাম অফ দ্য রেশিও অর্থাৎ যে অনুপাত বা রেশিও দিয়ে আছে সেখানে যোগ করিবা তো রেশিও দিয়ে আছে 1:4 আমি 1 + 4 আমি যোগ কৰিলে পাম 5 এতিয়া আমি এটা এটাকৈ নিৰ্ণয় কৰিম যে ফার্স্ট পার্ট অর্থাৎ প্রথম পার্টটো কি আছে 1 ওপৰত লিখিবা আর তলত এই যেটো আমি রেশিও দুটা যোগ কৰিছো হেতু তলত 5 অর্থাৎ 1 + 4 কৰিলে যেটো হ'ব তলত ইনটু কিমান টকাক ভগোৱা হ'ব অর্থাৎ 145 এটু ইয়াতে লিখিব লাগিব এতিয়া আমি 5 দি যদি আমি এক কাটো আমি কি পাম 5 2 × 10 4 থাকিব 5 5 9 × 45 29 তো আমি পালো ₹29 সেকেন্ড পার্ট তো কি হবো একে দরে অর্থাৎ দ্বিতীয় অনুপাতটো হচ্ছে 4 উপরত লিখিম আর তলত হবো এই অনুপাত দুটার যোগফল অর্থাৎ 1 + 4 কৰিলে 5 হবো এই 5 তলত তার পিছত কিমান টকাত ভগোৱা হবো 145 এটো আমি ইয়াত লিখিব লাগিব 145 এতিয়া 5 দি এক কাটিলে আমি কি পাও ওটো অলরেডি আমি পাইছো 29 4 × 29 আমি পূরণ কৰিলে পাম 4 × 9 36 and 116 rupees 116 তো আমি পাই গলো এটা হচ্ছে 29 আনটো হচ্ছে 116 গতিকে অ্যানসার হিসেবে লিখিবা ₹29 and ₹116 নাইবা এটা পার্ট উলোৱাৰ পিছত যেনেকে আমি ফার্স্ট পার্টটো আমি পাইছো 29 সেকেন্ড পার্টটো আকৌ আমি এই টোটালটোৰ পৰা মাইনাস কৰিলেও পাম যেনে 145 ৰ পৰা যদি 29 পাও যেখিনি ৰৈ যাব হেতু সেকেন্ড পার্ট হ'ব গতিকে এই দৰে কৰিব পাৰা নাইবা এটা পার্ট উলোৱাৰ পিছত দ্বিতীয় অংশটো মাইনাস কৰিও নিৰ্ণয় কৰিব পাৰি কোশ্চেন নম্বৰ 18 ₹145 is divided into two parts in a certain ratio ইয়াৰ অৰ্থ ₹145ক ভগোৱা হৈছে দুটা পার্ট বা অংশত in a certain ratio এটা নিৰ্দিষ্ট অনুপাতত one part is ₹27 তাৰে এটা পার্ট হৈছে ₹27 find the ratio taking ₹27 as the antecedent of the ratio কৈছে রেশিও নির্ণয় করা ₹27ক অনুপাতটোৰ এন্টিসিডেন্ট হিচাপে লৈ পেলায় এতিয়া এই প্ৰশ্নটোত কোৱা আছে যে ₹145ক দুটা ভাগত ভাগ কৰিব লাগিব এটা নিৰ্দিষ্ট অনুপাতত আৰু এই 145ক যে দুটা ভাগত ভাগ কৰা হ'ব তাৰ এটা পার্ট বা এটা অংশ হৈছে ₹27 তাৰ পিছত কৈছে এই অনুপাতটো নিৰ্ণয় কৰা যে অনুপাতটোৰ এন্টিসিডেন্ট বা প্ৰথম পদটো হ'ব 27 এতিয়া ইয়াৰ সমাধান তোমালোকে এই দৰে কৰিবা মানি টু বি ডিভাইডেড অৰ্থাৎ ভগাব লগা মানি বা পইচা হৈছে ₹145 ওয়ান পার্ট আৰু 145 যে ডিভাইড কৰা হ'ব দুটা অংশত তাৰে এটা অংশ বা এটা পার্ট দিয়াই আছে যে ₹27 আদার পার্ট যদি 145ক দুটা ভাগত ভাগ কৰা হয় তাৰে এটা ভাগ 27 তো আনটো ভাগ কেনেকৈ পোৱা যাব নিশ্চয় 145ৰ পৰা 27 মাইনাস কৰিলে জি পাম 145 minus 27 যদি আমি মাইনাস কৰো পাম 118 তো আমি আনটো পার্ট কি পাম ₹145 minus 27 equal to ₹118 ইয়াৰ পিছত আমি উলিয়াব লাগিব রেশিও কারণ ইয়াতে কৈছে রেশিও নিৰ্ণয় কৰা যি রেশিও বা অনুপাতটোৰ প্রথম পদ বা এন্টিসিডেন্ট হবো 27 লিখিবা the required ratio অর্থাৎ প্রয়োজনীয় অনুপাত ইয়াতে উল্লেখ কৰি দিছে 27 হবো এন্টিসিডেন্ট মানে প্রথম পদটো গতিকে 27 আমি প্রথমে লিখিব লাগিব অনুপাত চিন দিবা এতিয়া 145 ৰ পৰা 27 বাদ দিয়াৰ পিছত আৰু কিমান থাকে 118 গতিকে 27 is to 118
এইটোৱে অনুপাত যেটো ইয়াতে বিচৰা হৈছে 27 আৰু 118ক আমি হৰু নকৰো আৰু হৰু হবনে নহয় আমি চাবও নাযাও কাৰণটো হৈছে ইয়াতে উল্লেখ কৰি দিছে এন্টিসিডেন্ট হ'ব 27 তাৰ মানে প্ৰথম পদটো 27 আৰু প্ৰথম পদটো 27 যদি আমি ৰাখিবই লাগে গতিকে পিছৰ পদটো তো একেই থাকিব গতিকে ইয়াতে কোনো আৰু পৰিৱৰ্তন নহয় আৰু এন্টিসিডেন্ট কি হয় কনসিকুয়েন্ট কি হয় এটা অনুপাতৰ মই সেই সম্পৰ্কে ভিডিও তৈয়াৰ কৰিছো তোমালোকে মোৰ আগৰ ভিডিওবোৰ চালে বুজি পাবা ডিয়াৰ স্টুডেন্টস গণিতবোৰ বুজি পাইছানে নাই কমেন্ট কৰি জনাবা ভিডিওটো ভাল লাগিলে চেনেলটো লাইক কৰিবা সাবস্ক্ৰাইব কৰিবা আৰু বন্ধু বান্ধৱীৰ লগত শেয়াৰ কৰিবা থ্যাংক ইউ